আজ জোরহাট সফরে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা উদ্বোধন করবেন লাচিত মৈদাম সড়ক ও সাংস্কৃতিক কেন্দ্রের 250 কোটি টাকায় নির্মিত এই লাচিত মৈদাম সড়ক 2022 সালে এই প্রকল্পের কাজ শুরু হয়েছিল। 52 বিঘা জমিতে গড়ে উঠেছে এই সাংস্কৃতিক কেন্দ্র। সেখানে রয়েছে দুটি মিউজিয়াম, বিশাল সভাঘর, দুটি হেলিপ্যাড এবং পার্ক। নিশ্চয়কৈ নিৰ্বাচনৰ প্ৰাকখনত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও প্ৰকল্প আধাৰশিলা কৰিবলৈ পুনৰ আজি যোৰহাটলৈ আহিব আৰু যোৰহাটৰ কেইবাটাও কাৰ্যসূচীত তেওঁ অংশগ্ৰহণ কৰিব। যোৰহাটৰ উৰণ সেতুৰ লগতে জেলৰ উদ্যান, মইনাপুৰীয়া নামঘৰ আৰু যি লাচিত বৰফুকন স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্পৰ তেওঁ উদ্বোধন কৰিব। আৰু এই মুহূৰ্তত মই হোলোঙাপাস্থিত যি লাচিত বৰফুকনৰ স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্পৰ স্থানত মই উপস্থিত আছোঁ। 2022 চনত ভূমি পূজনেৰে আৰম্ভ কৰা এই বৃহৎ প্ৰকল্পটিৰ কাম আৰম্ভ কৰিছিলে আৰু 2024 চনৰ দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আহিল লাচিত বৰফুকনৰ সুউচ্চ যি প্ৰতিমূৰ্তি উন্মোচন কৰাৰ পিছত আজি বিয়লিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যি লাচিত বৰফুকনৰ স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্প এই প্ৰকল্পৰ শুভ উদ্বোধন কৰিব আৰু তাৰপিছতে ৰাইজৰ বাবে উৎসৰ্গা কৰিব। যি লাচিত গেলাৰী আচলতে লাচিত বৰফুকনৰ বিষয়ে সকলো তথ্যচিত্ৰ অডিঅ' ভিডিঅ' যোগেদি প্ৰতিজন পৰ্যটক বা প্ৰতিজন লোকে ইয়ালৈ আহিলে জানিব পাৰিব। আৰু শৰাইঘাটৰ যুদ্ধৰ পৰা সকলো ধৰণৰ ইয়াত ব্যৱস্থা কৰিছে, অত্যাধুনিক প্ৰযুক্তি ইয়াত ব্যৱস্থা কৰা হৈছে। আৰু আজিয়ে যিহেতু ৰাইজৰ বাবে উৎসৰ্গা কৰিব, যিহেতু আৰু উজনি অসমৰ অন্যতম এই পৰ্যটকস্থলীলৈ ৰূপান্তৰিত হ'ব আৰু তাক লৈ আচলতে উৎফুল্লিত স্থানীয় এইসকল লোক।